কাম চলি থাকিব। আমি পৰৱৰ্তী গঠন হৈছিলে মহান ভাৰতবৰ্ষৰ যি গণতান্ত্ৰিক পৰম্পৰা, যি পৰিকাঠামো, তাৰ এখন বৃহৎ দেশ যদিও ন্যায়পালিকা সম্পূৰ্ণ স্বতন্ত্ৰ। কেতিয়াও আমাৰ কাৰ্যপালিকা বা বিধায়িনী মণ্ডলী ন্যায়পালিকাৰ কামৰ ক্ষেত্ৰত হস্তক্ষেপ কৰা নাই। অঞ্চল ন্যায়পালিকাই বহু ক্ষেত্ৰত কাৰ্যপালিকাৰ কামত হস্তক্ষেপ কৰা দেখা যায়। ঠিক তেনেদৰে গণতন্ত্ৰ সফল হ'বলৈ আৰু এটা মূল কথা আছিলে কি, আমাৰ স্বতন্ত্ৰ আৰু এই প্ৰেছ কাউন্সিলত প্ৰায়খিনি সদস্য, অধিকাংশ সদস্যই সংবাদ মাধ্যমৰ পৰাই আহে। ক্ষুদ্ৰ বাতৰিকাকতৰ পৰা আহে, বৃহৎ বাতৰিকাকতৰ প্ৰতিনিধি হিচাপে সংবাদ মাধ্যমৰ ওপৰত যিকোনো ধৰণৰ কিবা যদি চৰকাৰী হস্তক্ষেপ হয় বা কিবা ব্যক্তিগত আক্ৰমণ হয় ব্যৱস্থা গ্ৰহণ কৰে। তাৰ লগতে প্ৰেছ কাউন্সিলে সংবাদ মাধ্যমৰ দায়বদ্ধতাও ৰক্ষা কৰাৰ চেষ্টা হয়। সেইটো কথাও নিশ্চিত কৰিব পাৰে সংবাদ প্ৰেছ কাউন্সিলে ব্যৱস্থা গ্ৰহণ কৰিছিলে, যাতে আমি এটা স্বতন্ত্ৰ কিন্তু দায়বদ্ধ। আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে সকলো সাংবাদিক বন্ধুসকললৈ মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। সদায় সংবাদ জগতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে নিজৰ দায়িত্ব পালন কৰি আহিছে আৰু মই ভাবোঁ সংবাদ জগতে সদায় বলিষ্ঠভাৱে দায়িত্ব পালন কৰি থকাৰ কাৰণে আজি আমাৰ দেশখন খুব সুন্দৰভাৱে পৰিচালিত হৈছে। গতিকে আগলৈও সংবাদ জগতে খুব সুন্দৰভাৱে নিজৰ দায়িত্ব পালন কৰি থাকিলে আমাৰ দেশখন যেনেদৰে আগবাঢ়ি গৈছে আগবাঢ়ি যাব। আৰু মই অলপ আগত মোৰ বক্তব্যত যিটো কথা কৈছিলোঁ যে আমি সকলোৱে নিজৰ দেশ, নিজৰ ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে কাম কৰি আছোঁ, নেশ্যন বিল্ডিঙৰ কাৰণে কাম কৰি আছোঁ। আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভও নিজৰ দায়িত্ব এই নেশ্যন বিল্ডিঙৰ কাৰণে যিমান নিষ্ঠাৰে আগবঢ়াই গৈছে, মই ভাবোঁ সদায় সংবাদ জগতৰ এই অৱদানক সকলোৱে দেশবাসীয়ে সদায় মনত ৰাখিব। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।